this is Sindhu Patil. Welcome back to my YouTube channel. So, বহুত দিনৰ মূৰত প্ৰায় 2 মাহ বেছিয়ে হ'ব মই ব্লগ নবনোৱাৰ কাৰণ বহুত আছে লাহে লাহে ব্লগবোৰ আকৌ এতিয়া কন্টিনিউ কৰি ভাবিছোঁ আৰু কিয় বনোৱা নাই কি সকলো কথা কম বাৰু যি কি নহওক পলমকৈ হ'লেও আপোনালোকক ৰঙালী বিহু শুভেচ্ছা জনালোঁ বিহু কেইদিন মই ব্যস্ত হৈ আছিলোঁ আৰু ভাবিছিলোঁ বিহু প্ৰগ্ৰেম চেগ্ৰেম এবাৰ হ'ব আৰু বিহুৰ আগতেও দুটামান ৰিহাৰ্চেলো কৰিলোঁ বিহু প্ৰগ্ৰেম হ'ব বুলি কিন্তু অৱশেষত চব কেঞ্চেল আৰু গম পাইছে মিউজিচিয়ানৰ লাইফ কেনেকুৱা তো এতিয়া আকৌ ষ্টুডিঅ'লৈকে আহিছোঁ কিন্তু বিহুৰ আগলৈ কামৰ প্ৰেছাৰ বহুত আছিলে কিন্তু এতিয়া বিহুৰ কেইদিনত এতিয়া যদি বিহু ষ্টাৰ্ট হৈ গ'ল কাম কাজবোৰ অলপ খালী হৈছে আৰু এতিয়া বিহুবোৰ হ'বনে নহয় কিন্তু আশা খুবেই কম কাৰণ যিদৰে এতিয়া দিল্লী মুম্বাইৰ ফালে যেনেকৈ ক'ভিড-19ৰ ৰোগীৰ যেনেকৈ বাঢ়ি গৈ আছে তো তেনেস্থলত অসমতো নিশ্চয় বিহু যে হ'ব বা আৰু ভাল যে হ'ব সেইটো আশা খুবেই কম এটলিষ্ট 2 মাহ বা 3 মাহটো এই পৰ্যায় থাকিবই মানে লকডাউন হৈ থাকিবই যদি লকডাউন নিদিয়ে এইদৰে যে যোৱাকালিৰ পৰা যিটো নিয়ম মানে বনাই দিছে যে 6টা বজাৰ পিছত দোকান পোহাৰ বন্ধ কৰিব লাগিব আৰু বা কেনেকুৱা ধৰণৰ নিয়ম এতিয়া আগন্তুক দিনত আহে নাজানো কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে খুবেই প্ৰব্লেম হৈছে আগতো যোৱা বছৰ যিটো প্ৰব্লেমটো হৈছিলে ফাইনেন্সিয়েলি তো এইবাৰ আকৌ কিবা কৰি পেলাই অকণমান লাইনত আনিছিলোঁ কিন্তু এতিয়া আকৌ মানে বন্ধ হ'বলৈ গৈ আছে তো বহুত ভয় লগা কথা অকল মোৰেই নহয় সকলোৰে হৈ আছে এনেকুৱা প্ৰব্লেম বাকী ভগৱান জানে কি হ'ব গৈ আছে চ' এতিয়া যি দেখা গৈছে ক'ভিড যদি এনেকৈ প্ৰত্যেক বছৰে যদি আহি থাকে ক'ভিড-19 যদি প্ৰত্যেক বছৰে যদি এনেকৈ আহি থাকে তেনেহ'লে আমাৰ যেনেকৈ বানপানী যেনেকৈ জুন জুলাই মাহত যেনেকৈ প্ৰত্যেক বছৰে আহে মানে আমাৰ বহুতৰ প্ৰব্লেম হয় ঠিক এইদৰে এতিয়া দেখোন ক'ভিডো যদি আহি থাকে প্ৰত্যেক মাহতে মানে প্ৰত্যেক বছৰে তেনেহ'লে বৰ ডাঙৰ সমস্যা হৈ পৰিব বিশেষকৈ ফাইনেন্সিয়েলি মানুহৰ আমি যিবোৰ বিশেষকৈ বিহুৰ সময়তে মিউজিচিয়ানখিনিয়ে যিহেতু মই মিউজিচিয়ান হয় তো মই ভালকৈ বুজি পাওঁ যে বিহুৰ সময়তে আমি ষ্টেজ প্ৰগ্ৰেম কৰি 2 পইচা আমি বছৰটোৰ কাৰণে মানে ছেভিং কৰোঁ তো বিহুত ভাল হ'লে ইনকাম এটা হয় কিন্তু এতিয়া যদি বিহুটোৱেই যদি নহয় প্ৰগ্ৰেম এইদৰে নহয় তেনেহ'লে আমি চলিম ক'ৰ পৰা আৰু মই ধৰক বজোৱাৰ উপৰিও যদি মই ষ্টুডিঅ'ত লগতো জড়িত কাম কাজ কৰি থাকোঁ তো ঠিক হয় কিন্তু কি হ'ব যেতিয়া কৰোণাৰ এই প্ৰব্লেমবোৰ যেতিয়া বেছিকৈ হৈ পৰে বা যোৱা বছৰ যেনেকৈ হৈ গৈছিল এই বছৰ যদি এনেকৈ যদি বাঢ়ি গৈ থাকে তেতিয়া মানুহে ফাইনেন্সিয়েলি বহুত ডাউন হৈ যাব তেতিয়া কোনে গান বনাব কোনে মিউজিক কৰিব আৰু তেওঁলোকে কৰিব নাহিলে আমাৰ ষ্টুডিঅ' নচলে তো চব ফালৰ পৰা প্ৰব্লেম এতিয়া কি কৰোঁ কি কৰিলে ভাল হ'ব এতিয়া যি দেখা গৈছে মোৰ বৰ্তমান টাইমত মইতো কোনো ফালৰ পৰা কি হ'ব আগন্তুক দিনত মই একো ধৰিব পৰাই নাই চ' মইতো একো ভাবি পোৱা নাই আৰু এতিয়া প্লেনিং কৰি আছোঁ কি যে যোৱাকালিৰ পৰা যিটো নতুন নিয়ম বান্ধি দিছে যে 6টা বজাৰ পিছত দোকান পোহাৰ বন্ধ থাকিব আৰু বিভিন্ন ধৰণৰ নিয়ম বান্ধি দিছে ত' এনেকুৱা হৈ গৈ 30 তাৰিখলৈ 10 দিনৰ কাৰণে দিছে তো 30 তাৰিখৰ পিছত আৰু বা কি নিয়ম বা আহে আৰু মই ভাবিছোঁ কি যে নিশ্চয় আৰু 2 মাহ মানে এনেকুৱা থাকিব এতিয়া 2 মাহৰ পিছত 2 মাহ যদি এনেকৈ পাৰ হয় তো বাকীকেইটা মাহ আমি চলিম কেনেকৈ যিহেতু কোনোমতে আমি জাষ্ট মানে কিবা কিবি কৰি পেলাই অকণমান ট্ৰেকত আহিছিল মই বুলি নহয় সকলো মানুহে তেনেকৈ অলপ ট্ৰেকত আহিছিলে কিন্তু এতিয়া যদি আকৌ যদি এইটো বন্ধ আৰম্ভ যদি হৈ যায় তো বহুত ডাঙৰ প্ৰব্লেম হ'ব চ' এতিয়া চৰকাৰে যিদৰে আকৌ স্কুলবোৰ বন্ধ কৰি দিছে আৰু এতিয়া অনলাইন ক্লাছ কৰিব দিছে সকলো ক্ষেত্ৰতে যিবোৰ এতিয়া ডাঙৰ যিবোৰ কৰ্পৰেট ছেক্টৰ আছে অফিচ কাছাৰী সকলো কাম মানুহকে 50% মানুহ যাব দিছে অফিচত আৰু 50% মানুহে ঘৰৰ পৰাই কাম কৰিব দিছে তো ঘৰৰ পৰা কৰিবও পাৰে বিশেষকৈ চৰকাৰী কামবোৰ বা কিন্তু স্কুলৰ কথাটোতো মই একদমেই মোৰ আইডিয়া নাই যে অনলাইন ক্লাছ কিমান ছাকচেছফুল হ'ব আৰু আমি এতিয়া কি অনলাইন কি কৰিম এতিয়া তো মই মিউজিচিয়ান হয় তো অনলাইন হিচাপে মোৰ কৰিবলগীয়া কি আছে এতিয়া সকলো মানুহে নিজৰ যিটো ব্যৱসায় বা যিটো ইনকাম চ'ৰ্চ থাকে তেওঁলোকে তাত বেছ কৰি চাব যিটো কাম আমি 15 বছৰে 20 বছৰে আমি ডাইৰেক্ট মানুহৰ লগত ফিজিকেলি লগ লাগিহে আমি কামবোৰ কৰিছিলোঁ এতিয়া হঠাতে যোৱা বছৰৰ পৰা এটা নতুন নিয়ম নতুন এটা টেকন'লজি আহিল যিটো আমি অনলাইন আমি কৰিব লগা হয় কাৰণ আমি তাৰ কাৰণে ট্ৰেইন আপ হোৱাই নাই আমি নিজকে ট্ৰেইন কৰা নাই আৰু যোনে ক্লাছ কৰিব তেওঁ নিজে ট্ৰেইন হোৱা নাই
তো বহুত ডাঙৰ প্ৰব্লেম এটা ক্ৰিয়েট হৈছে। যদিও ইণ্টাৰনেট এভেইলেবল আছে এতিয়া, থাকিলেও আমি এতিয়া কিছুমান বস্তু আমি অনলাইন কৰিব নোৱাৰোঁ। তো তাৰ কাৰণে বহুত ডাঙৰ সমস্যাই পৰিছে। এতিয়া বন্ধৰ টাইমত এতিয়া মই নিজে চিন্তা কৰি আছোঁ এইটো অনলাইন কৰোঁ কি। চ' মই চিন্তা কৰিছোঁ একচুৱেলি কি মাজে মাজে মই কি কৰোঁ, মিউজিক কৰাৰ উপৰিও মই কিছুমান ক্লাছো কৰি আছোঁ আজি 2 বছৰ ধৰি পেলাই। বেছি ষ্টুডেণ্ট ল'ব নোৱাৰোঁ কাৰণ যিটো কাম চলি থাকে, সেইটোকে মই 4-5জন মই ষ্টুডেণ্ট লৈ পেলাই মই ষ্টুডিঅ' মিউজিক এৰেঞ্জমেণ্টৰ কাম কৰাৰ উপৰিও মই এৰেঞ্জমেণ্টৰ ক্লাছ, এৰেঞ্জমেণ্টৰ বা ডিজিটেল মিউজিকৰ যিবোৰ আমি কম্পিউটাৰত কেনেকৈ মিউজিক বনাব পাৰোঁ, এনেকুৱা ধৰণৰ ৰিলেটেড আমি কিছুমান বা মই কিছুমান এনেকুৱা ক্লাছ কৰোঁ। তো সেইবোৰ কৰি থাকোঁ। কিন্তু এতিয়া কি হৈছে যে কৰোণাৰ বন্ধত এতিয়া সেই ক্লাছবোৰ অকণ প্ৰব্লেম হৈ যায়। কিন্তু এতিয়া মই নিজে মানে কৰি লৈছোঁ কি এইবিলাক অনলাইনো কৰিব পাৰি। এনেকুৱা ধৰণৰ আজিকালি বহুত থাৰ্ড পাৰ্টি কিছুমান ছফ্টৱেৰ আছে, সেই ছফ্টৱেৰ থ্ৰুৰে আপুনি নেটৰে আমি তেওঁলোকৰ লগত ক্লাছ কৰিব পাৰোঁ। আৰু অলৰেডি মই কৰি আছোঁ। মই যোৱা বছৰো তেনেকৈ কৰিছিলোঁ আৰু এই বছৰো তেনেকৈ ক্লাছ। এতিয়া বেলেগ কথা নাই, এতিয়া মই গানটো বনাবতো নোৱাৰোঁ কাৰণ কি ছিংগাৰে গান গাব আহিব লাগিব। আহে কিছুমানে এনেকৈ বন্ধৰ মাজতো আহি গান বনাইছে বা কৰিছে, কিন্তু খুবেই মানে ক্ষীণ আৰু এনেকুৱা নহয় যে আগৰ দৰে মানে নৰ্মেল ডেট যেনেকুৱা হয়, সেইটো বেছি ডিপেণ্ড কৰিব নোৱাৰি। চ' সেইটো কাৰণে মই নিজৰ কাৰণে কৰিছোঁ কি যে ক্লাছ আৰম্ভ কৰিছোঁ, মিউজিক ক্লাছ মই আৰম্ভ কৰিছোঁ। কম্পিউটাৰত কিদৰে মিউজিক কৰিব পাৰোঁ বা মিউজিক প্ৰগ্ৰেমিং কেনেকৈ কৰিব পাৰোঁ। এই কৰোণা টাইমত মই এই ক্লাছবোৰ বেছিকৈ এতিয়া কৰিবলৈ মই মানে আৰম্ভ কৰিছোঁ, কাৰণ বেলেগ কামটো যিহেতু নাই এতিয়া কৰিবলৈ। চ' লগতে আৰু এটা কথা লগতে ভাবিছিলোঁ কি যে ইউটিউবৰ প্ৰগ্ৰেম কৰিম আৰু ব্লগছ লগো বহুতকৈ বনাম। চ' মোৰ চব প্লেনিং মানে কি ক'ম আৰু চব শেষ। তো আৰু মোৰ প্ৰব্লেম এটা চলিছে, মোৰ মাৰো অসুখ। তো মাৰ কিবা অপাৰেশ্যন এটা হ'ব লগা আছে। তো সেয়া এটা মোৰ টেনশ্যন চলি আছে। আজি 2মাহমান যে মই ব্লগ বনোৱা যে নাই, সেইবোৰেই কাৰণ। তো চব প্ৰব্লেম মানে একেলগে চব আহিছে। ভাবিছিলোঁ কি এপ্ৰিলৰ পাছত ঠিক হ'ব, কিন্তু এপ্ৰিলতো আৰু এয়া আকৌ লকডাউন। তো যি কি নহওক, সেইটো এতিয়াতো সময় এতিয়াতো বিশেষকৈ কাম কাজৰো এতিয়া ইমান বেছি প্ৰেছাৰ নাই। কাম পাতল ষ্টুডিঅ'ৰ কাম এতিয়াতো এতিয়া ভাবিছোঁ কিনো কৰোঁ, এনেই বহি থকাতকৈ তো ব্লগ বনোৱাই ভাল। তো সেই হেতুকে আকৌ আজিৰ পৰা ষ্টাৰ্ট দিছোঁ। এতিয়া সৰু ব্লগ এটা বনাইছোঁ এইটো। তো চাওঁ কিমান পাৰোঁ কণ্টিনিউ কৰিব পাৰোঁ ব্লগবোৰ। তো আজি ব্লগটো ইমানেই। নিশ্চয় আপোনাৰ ব্লগটো চাই ইমান মজা পোৱা নাই, কাৰণ একচুৱেলি মই নবনাওঁতে ময়ো যে নাৰ্ভাছ হৈ গৈছোঁ কেমেৰাৰ আগত কথা ক'বৰ কাৰণে। তো নতুন কিবা চিন্তা কৰিব লাগিব, কি টেকনিকত বনালে ভাল লাগিব ব্লগ। ত' আকৌ আগৰ দৰে মই কণ্টিনিউ চেষ্টা কৰিম। তো আপোনালোকৰো আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। আগন্তুক ব্লগবোৰ যেন আপোনালোকে চাই মৰম দিয়ে যেন। চ' আজি ব্লগটো ইমানেই। আশা কৰোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক এইদৰে আন ব্লগত আকৌ লগ পাম। টিল দেন টেক কেয়াৰ, টাটা, বাই বাই।